বিধানসভার অধিবেশন থেকে আলফা স্বাধীনের প্রধান পরেশ বড়ুয়াকে শান্তি আলোচনার টেবিলে আসার জন্য এক অত্যন্ত গুরুত্বপূর্ণ ও আন্তরিক আহ্বান জানিয়েছেন বর্তমান বিজেপি বিধায়ক ভূপেন বরা। আসামের দীর্ঘদিনের জ্বলন্ত সমস্যাগুলোর স্থায়ী সমাধান এবং রাজ্যের সার্বিক উন্নয়নের স্বার্থে এই শান্তি প্রক্রিয়া অত্যন্ত জরুরি বলে তিনি উল্লেখ করেন। বিধায়ক বরা তার বক্তব্যে আশা প্রকাশ করে বলেন যে বর্তমান মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার দূরদর্শী নেতৃত্ব এবং কেন্দ্রীয় সরকারের সক্রিয় সহযোগিতায় এই দীর্ঘদিনের জটিল সমস্যার একটি সম্মানজনক ও স্থায়ী সমাধান সম্ভব। আসামের জনগণ বর্তমানের এই শক্তিশালী ও প্রভাবশালী রাজনৈতিক নেতৃত্বের ওপর গভীর ভরসা রাখছেন। তিনি আরও বলেন, মুখ্যমন্ত্রীর এই আন্তরিক উদ্যোগ যদি সফল হয় তবে এর হাত ধরে রাজ্যের আরও বেশ কিছু অমীমাংসিত ও গুরুত্বপূর্ণ বিষয়েরও একটি সুষ্ঠু ও স্থায়ী সমাধান সূত্র বেরিয়ে আসবে, যা সমগ্র উত্তর পূর্বাঞ্চলের শান্তি ও প্রগতির ইতিহাসে এক নতুন অধ্যায়ের সূচনা করবে। আসাম প্রাইম নেটওয়ার্ক, গুৱাহাটী। যে অসমৰ সুদূৰ প্ৰসাৰী প্ৰগতিক ত্বৰান্বিত কৰাৰ স্বাৰ্থত পৰেশ বৰা ডাঙৰীয়াও এজন অসম সন্তান হিচাপে দায়িত্ব আছে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিগত সময়ছোৱাৰ বিভিন্ন বক্তব্যত এই শান্তি প্ৰক্ৰিয়াটোক আগুৱাই নিয়াত তেখেতৰ যে আন্তৰিকতা আছে সেইটো মই দেখা পাইছিলোঁ। আৰু মই আজি সেইকাৰণে এই বিধানসভাৰ পৰা পৰেশ বৰা ডাঙৰীয়াকো আহ্বান জনাব বিচাৰিছোঁ আৰু আমাৰ চৰকাৰখনৰ নেতা ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ ওপৰত এই কথাটো অসমবাসীয়ে পৰেশ বৰা ডাঙৰীয়াই ভৰসা কৰিব পাৰে যে কেইবাটা যুগৰ পাছত অসমে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিব পৰা এজন নেতা জন্ম দিছে। আৰু যিজনৰ মধ্যস্থতাত, যিজনৰ নেতৃত্বত যদি শান্তি আলোচনা যদি সন্মুখৰ ফালে আগবাঢ়ে, তেতিয়াহ'লে আমাৰ যিখিনি প্ৰাপ্য আছে, আমাৰ যিখিনি অসন্তোষ আছে, আমাৰ যিখিনি এতিয়া অভিযোগ আছে, সেই অভিযোগখিনিয়ে যোগ্য স্থানত যোগ্য সন্মান পাব। সেইকাৰণে মই অধ্যক্ষ মহোদয় আপোনাকো আহ্বান জনাম যে আপুনিও সদনৰ এজন কাষ্টডিয়ান হিচাপে এইটো আপোনাৰ নিশ্চিতভাৱে এটা ডাঙৰ দায়িত্ব হ'ব যে পৰেশ বৰুৱা ডাঙৰীয়াক ৰাজ্যপাল মহোদয়ে যিটো আহ্বান জনাইছে, সেই আহ্বানটো সমগ্ৰ সদনে এটা সন্মানজনক আলোচনাৰ কাৰণে তেওঁক নিমন্ত্ৰণ জনাই পেলাই অসমৰ আটাইতকৈ জনপ্ৰিয়তাৰ শীৰ্ষত অধিষ্ঠিত হোৱা মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰক বুজাই বঢ়াই এই সমস্যাটো সমাধান কৰিলে মই ভাবোঁ যে আমাৰ অন্য যিবিলাক কথা আছে, যিবিলাক কথা আজি আলোচনা কৰিবলৈ সুযোগ পোৱা নাই, 6 জনগোষ্ঠীৰ কথা কওক, 6 নং দফাৰ কথা কওক, নিশ্চিতভাৱে সেই আলোচনাটো যেতিয়া সুস্থ পৰিৱেশত সন্মানজনক জেগাত হ'ব, তেতিয়াহ'লে এই কথাবিলাকৰো এটা মীমাংসা আমাৰ ওলাব। আৰু এই ধৰণৰ এটা পদক্ষেপ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আহি থকা সময়ত লৈ তেখেতে বহুকেইটা ইতিহাস ৰচনা কৰিছে। এই এটা সুন্দৰ এটা সোণালী সুযোগ মই ভাবোঁ যে তেখেতৰ দ্বিতীয়টো কাৰ্যকালত এই সুযোগ তেখেতে ল'ব বুলি আশা ৰাখি, আৰু মহামান্য ৰাজ্যপালৰ ভাষণত যি বিশেষকৈ, কাৰণ এইটো কথা সমষ্টি ৰাইজেও চাই থাকিব, আমাৰ বিহপুৰীয়াটো 12 বৈষ্ণৱৰ জন্মস্থান, তাত এটা কথা নিৰ্বাচনৰ সময়ত ওলাইছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতৰ বক্তব্যত কৈছিল যে বিহপুৰীয়াক সমগ্ৰ জিলাৰ মৰ্যাদা দিয়া হ'ব। আৰু আমাৰ যেনেকৈ পীযুষ হাজৰিকা ডাঙৰীয়াৰ সমষ্টিত এটা ছেমি কণ্ডাক্টৰ হৈছে, গোটেই অসমে গৌৰৱ কৰে, কোনোবাই বেয়াও পাইছিল, কৰ্ণাটকত হ'ব লাগে বুলি কৈছিল। কিন্তু আমি বিচাৰোঁ যে 5 লাখ কোটি টকা যিটো বিনিয়োগৰ পৰিকল্পনা বৰ্তমানৰ আমাৰ চৰকাৰখনে কৰিছে, তাৰ পৰা অন্ততঃ 10,000 কোটি টকা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানতো বিনিয়োগ কৰিবৰ কাৰণে মই এই সুযোগতে অনুৰোধ জনাইছোঁ। আৰু তাৰ কাৰণে নিৰ্ধাৰিত ভূমি সুবিধাজনক জেগাত দিবৰ কাৰণে আমি সৰ্বোৎকৃষ্ট চেষ্টা কৰিম বুলি কৈ, আৰু আলফাৰ শান্তি প্ৰক্ৰিয়াৰ আলোচনাটোক ত্বৰান্বিত কৰাৰ স্বাৰ্থত অধ্যক্ষ মহোদয়েও নিশ্চিতভাৱে এই সদনৰ হৈ এটা বাৰ্তা দিব বুলি পেলাই আহ্বান জনাই